অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৫টা মাহ পাৰ হৈ গ'ল। কিন্তু অসমবাসীৰ সন্মুখত আজিও স্পষ্ট নহ'ল জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ ৰহস্য। পৰিয়াল আৰু অনুৰাগীয়ে বাৰে বাৰে দাবী কৰাৰ পিছতো আজিও নহ'ল ফাষ্টেগ আদালত। ন্যায় প্ৰক্ৰিয়া লেহেমী হোৱাক লৈ অতিষ্ঠ হৈ পৰিছে লাখ লাখ জুবিন অনুৰাগী। কেৱল জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোৱেই নহয়, জুবিন ক্ষেত্ৰৰ কামো বৰ্তমান সময়ত যথেষ্ট লেহেমীয়া গতিৰে আগবঢ়া পৰিলক্ষিত হৈছে। এই মুহূৰ্তত জুবিন ক্ষেত্ৰত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক। ঋত্বিক, পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় ৫টা মাহ উকলি গ'ল। আজি ১৯ ফেব্ৰুৱাৰী, আজি পঞ্চমটো মাহত ভৰি দিছে। কিন্তু জুবিন ক্ষেত্ৰৰ কাম এতিয়াও কিয় লেহেমীয়া গতিৰে আগবাঢ়িছে? যিমান দূৰ আগবাঢ়িব লাগিছিল, যিমান দূৰ ত্বৰান্বিত হ'ব লাগিছিল জুবিন ক্ষেত্ৰৰ কাম, সেয়া কিন্তু হোৱা নাই। জুবিন ক্ষেত্ৰৰ প্ৰতি ৰাজ্য চৰকাৰখনৰ এই হেমাহি কিয়? হিমাকিছা গুৰুত্বপূৰ্ণ কথাটো হ'ল, যেতিয়া জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সোণাপুৰৰ এই স্থানত হৈছিল, তাৰ পিছতে চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে ইয়াত সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। ইয়াৰ আশে পাশে যি প্ৰাৰম্ভিক অৱস্থাত 10 বিঘা ভূমিত ইয়াত সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। তাৰ সমান্তৰাল প্ৰয়োজন হ'লে আন ওচৰে পাজৰে যি ভূমি আছে, সেই ভূমিও চৰকাৰে লৈ ইয়াত সমাধি ক্ষেত্ৰৰ লগত ডাঙৰকৈ নিৰ্মাণ কৰিব। কিন্তু এয়া 5 নম্বৰ মাহ উকলি গ'ল, আজি 19 ফেব্ৰুৱাৰী আৰু আজিৰ দিনটোতো। কিন্তু ইয়াত আপুনি দেখিবলৈ পোৱা নাই যি প্ৰাৰম্ভিক অৱস্থাত যি সমাধি য'ত অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল, সেই স্থানটোত তাত নিৰ্মাণ কৰিলে, কিন্তু তাৰ পিছত কোনো ধৰণৰ কিন্তু কাম ইয়াত আগবঢ়োৱা নাই। বিগত 9 ফেব্ৰুৱাৰীৰ দিনাখন ইয়াত যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল আৰু সেইখিনি চৰকাৰে উচ্ছেদ কৰিছিল আৰু তাৰ পিছতেই কৈছিল যে তেওঁলোকে অতি শীঘ্ৰেই এই স্থানৰ যি বাউণ্ডেৰী ৱাল, সেই বাউণ্ডেৰী ৱাল তেওঁলোকে প্ৰাৰম্ভিক অৱস্থাত দিব আৰু তাৰ পিছত তেওঁলোকে এই ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থা, সেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু 9 ফেব্ৰুৱাৰীৰ পৰা আজি 19 ফেব্ৰুৱাৰী হ'ল, কিন্তু আজিলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। দাদা, আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে ইয়াত? মোৰ ঘৰ বাইদেউ চাৰিআলি। আজি আপুনি ইয়াত আহিছে, আপুনি কি ভাবে? যিহেতু পৰিয়ালৰ লোক হওক বা অসমৰ লোকসকলেও কৈছে যে ফাষ্ট ট্ৰেক আদালতত গোটেই গোচৰটোৰ তদন্ত বা ন্যায় প্ৰক্ৰিয়া চলিব লাগে, শুনানি চলিব লাগে, কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মানে আমি এইটোৱে বিচাৰোঁ যে এতিয়া ন্যায়টো আমাক সোনকালে লাগে, আমাৰ সেইটোৱে আৰু ইয়াতো আপুনি ইয়াৰ আগতে ইয়াত আহিছে নে নাই? ইয়াতে আহিছিলোঁ, মই এবাৰ আহিছোঁ। কিন্তু নতুন একো আপুনি দেখা নাই? নতুন একো নাই বাৰু। এইটো এতিয়া পৰিষ্কাৰ, মানে তেতিয়া সেইদিনা ভিডিঅ' এটা বনালে, তাৰপিছত এতিয়া মানে অলপ পৰিষ্কাৰ পৰিচ্ছন্ন হৈছে জেগাবিলাক। কিন্তু ইয়াত যিখিনি ৱাল হওক বা আন যি সমাধিৰ কাৰণে পৰিকল্পনাৰ কথা কৈছিল, কিন্তু হোৱা নাই এতিয়াও। নাই, সেইখিনি হোৱা নাই বাৰু। সেইখিনি এতিয়া সোনকালে কৰিব লাগে আৰু চৰকাৰে, সেইটোৱে আৰু সেইটোৱে অনুৰোধ। আপুনি কি ক'ব বিচাৰে গোটেই দুইটা বিষয়লৈ? নাই, দুয়োটাই বিষয়লৈ ক'ব মানে অসম চৰকাৰৰ সেইটোৱে আৰু যাতে এইবিলাক সোনকালে হওক। আৰু দাদাই সেইটোৱে তাত শান্তিত থাকক। আগতেতো যি হৈ গ'ল, এতিয়া ইয়াতে শান্তিত যিহেতু আছে, দাদা শান্তিত থাকিব দিব লাগে। সোনকালে এইখিনি অসম চৰকাৰক তাতে আমি অনুৰোধ জনাইছোঁ, সোনকালে যাতে এইখিনি হওক। আৰু নিশ্চিতভাৱে সকলোৰে সেয়াই দাবী বা সেয়াই তেওঁলোকে বিচাৰিছে যে ন্যায় সোনকালে পাওক, আৰু ন্যায় পোৱাৰ পিছত তেওঁলোকে যে কি কাৰণত কেনেধৰণে হ'ল আৰু যিসকল দোষী আছে সেই দোষীসকলে ইয়াত তেওঁলোকে ইয়াত সক্ষম হওক। এতিয়া জুবিন সমাধি ক্ষেত্ৰত এতিয়াও বহু লোক আছে, সেই বহু লোক এতিয়াও আহি আছে, তেওঁলোকে ইয়াত শেষ শ্ৰদ্ধা নিবেদন কৰিছে। কোনো লোক প্ৰথমবাৰৰ কাৰণে আহিছে, যদি কোনো লোক ইয়াত দ্বিতীয়বাৰৰ কাৰণে, তৃতীয়বাৰৰ কাৰণে আহিছে, আৰু তেওঁলোকে এই ক্ষেত্ৰত বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ উদঘাটন হওক, যি দোষী লোক আছে সেই দোষীয়ে শাস্তি লাভ কৰক, ন্যায় সোনকালে লাভ কৰক। আপুনি ইয়াত আছে, জুবিন গাৰ্গৰ গোচৰটো লৈ পেলাই সকলোৱে দাবী তুলি আছে যে ফাষ্ট ট্ৰেক আদালতত শুনানি হওক, প্ৰত্যেক দিনাই শুনানি হওক, আৰু শীঘ্ৰে সোনকালেই যিসকল দোষী আছে তেওঁলোকক শাস্তি প্ৰদান কৰি ন্যায় প্ৰদান কৰিব লাগে। কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আমি আশা কৰিছোঁ ন্যায় অতি সোনকালে পাব লাগে। আৰু ইয়াত যিখিনি কাম কৰাৰ কথা কোৱা হৈছিল সেইখিনিও কিন্তু এতিয়ালৈকে হোৱা নাই। হয়, চৰকাৰেতো কৈছে কাম কৰিম বুলি, কিন্তু বৰ্তমানো কৰা নাই। অতি সোনকালে হ'ব লাগে। আৰু কি বুলি দাবী কৰিব, যিহেতু নিজেও ইয়াত লাগি আছে দিনে নিশাই? হয়, এইটোৱে দাবী কৰোঁ, আমি অতি সোনকালে ন্যায় দিয়ক।